আজি ঘুগুনি পকৰি খোৱাৰ পিছত মই এনেকে যে পস্তাব লাগিব মই সঁচাকে ভবা নাছিলো দেই মানে কাহিনীটো এনেকুৱা জানো হা মানে চাব দেই মইতো সদায় খাই থাকো ফাষ্ট ফুড মমো চাওমিন ফ্ৰাইড ৰাইচ এইবিলাক খাই থাকো তো এইবিলাক বহুত তেলত ভাজে বহুত কিবা কিবি বোলে মানে ফাষ্ট ফুড বিলাক বহুত বেয়া বুলি কয় তো সেইটো কাৰণে মই ভাবিলো আজি কিবা হেল্ডি খোৱা যাওঁ তো সেইটো কাৰণে মইনো মোৰ চকুত মানে হেল্ডি এটা বস্তু আছে ঘুগুনি তো সেইটো কাৰণে মই ভাবিলো কি আমাৰ ৰুমৰ ওচৰতে থকা ঘুগুনি দোকানখন ঘুগুনি খাই আহোঁগে নেকি তো মানে এখন মই কেতিয়াবা মাজে মাজে ঘুগুনি খাওঁ হা ঘুগুনিটো মানে বম বনাই তো মই আজি ভাবিলো আজি মই হেল্ডি খানাটো হৈ যাব প্লাছ লগতে মানে আৰু কিবা বেলেগ এটা ট্ৰাই কৰা হৈ যাব আহি পেলাই মই সেইকাৰণে ঘুগুনি পকৰিটো অৰ্ডাৰ কৰিলো আৰু মানে যেতিয়া ঘুগুনিটো আহিছে ন মই তেতিয়া ৰখি থকাই নাই মই গছকি এক প্লেট খাই দিলো আৰু মানে মই যেতিয়া খাই আছিলো নহয় তেতিয়া এটা কথা লক্ষ্য কৰিছো যে ওচৰতে মানুহ এটা আছিলে হা ইমানে কি কৈছে ঘুগুনিটো ইয়াত নাখাই বুলি পেক কৰি লৈ গৈছে ৰুমত তেতিয়া মানে মোৰ মাইণ্ডত এটা আহিছে যে ঘুগুনি বস্তুটো এনেকুৱা এটা বস্তু নহয় যিটো বস্তু আপুনি ৰুমত গৈ খাই সেইটো টেষ্টে নাপায় যিটো বাহিৰত পায় এতিয়া মই ঘুগুনি আৰু পকৰিটো খালো হয় কিন্তু ইয়াৰ ওপৰত খাবলৈ কিবা পনীয়া এটা লাগিছিলে নহয় আমিতো বেলেগ একো পনীয়া বস্তু নাখাওঁ তো ভাবিলো কি খাওঁ চাহ যদি খাই দিওঁ চাহৰ লগত একো কম্বিনেশ্যনটো নিমিলিব নহয় সেইটো কাৰণে মই ভাবিলো যে আজি ম'ম' চুপ খাই দিয়া যাওঁ সেইটো কাৰণে মই ওচৰতে থকা আকৌ চুপৰ দোকান এখন আহিলো তো আজি ফাষ্ট ফুডৰ বস্তু নাখাওঁ বুলি ভাবিছিলো যদিও আকৌ চুপটো খাবলগীয়া হ'ল আৰু কিনো কৰিম উপায়ো নাই।